নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আমাৰ ভালে, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকৰ মাজত লৈ আহিছো এটা মই নতুন ৰেচিপি। আপোনালোকে খাই পাইছে নে নাজানো, তথাপিতো মই দিবলৈ চেষ্টা কৰিছোঁ। মোৰ শাহুমাই বনাইছে আজি এটা নতুন ৰেচিপি, আপোনালোকক দেখাম বুলি ভাবিছোঁ। এতিয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব। কচ মাছ, আজি ৰঙালাও গুটিৰে কচ মাছ বনোৱা হ'ব। এতিয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈছে। এতিয়া এডোখৰকৈ দি আছে মায়ে। পিচকেইটা বেছি ডাঙৰ কৰি অনা নাই, জোখৰকৈ লৈছে। ৰঙালাও গুটিখিনি মিক্সিত পিচি ল'ব অকণমান পানী দি কিনে। এতিয়া মই বহি আছোঁ মাছখিনি ফ্ৰাই কৰা হ'লে আপোনালোকক দেখাওঁ আঞ্জাখন, মাছৰ আঞ্জাখন। এতিয়া আলু আৰু ইয়া ৰঙালাও গুটিৰে বনোৱা এটা জোল। আপোনালোকে এবাৰ বনাই খাই চাব দেই। মই যে আজি প্ৰথম খাম, আগতে খাই পোৱা নাছিলোঁ বাৰু, আজি প্ৰথম খাম। মনটো ভাল লাগি আছে, যিহেতু আজি নতুন এটা ৰেচিপি খাম। কেনেকুৱা হয় আপোনালোকক জনাম, আৰু যদি ভাল হয় আপোনালোকক কম। আৰু আপোনালোকে চাওকচোন, আপোনালোকে কি চিটিকনি আহিছে মাছৰ, চাওকচোন। মোৰ যে বহুত বেছি ভয় লাগে জানেনে। এইফালে মই লাইটটো জ্বলাই দিছোঁ, নহ'লে আন্ধাৰ হৈ আছে। এইফালে হৈছে মা আৰু এইফালে হৈছে মই। আপোনালোকে চাই থাকক আমি কি কি কৰি থাকোঁ, কি কি বনাওঁ, আপোনালোকো দেখাওঁ, নহয়নে? এইবাৰ বোলে নমাই দিয়ে, ৰ'ব আপোনালোকক দেখাই আছোঁ। হৈ গ'ল। অঁ, মাছটো নমাই লৈছোঁ এতিয়া। আৰু চিকুনি কৰিব পাৰে, ভয় লাগে পায়। এতিয়া হৈ গ'ল। এতিয়া দিয়া হৈছে তেজপাত দিছে ইফালে, শুকান জলকীয়া আৰু কেঁচা জলকীয়া, আৰু এতিয়া পিঁয়াজখিনি দি দিছে। পিঁয়াজ পুৰা ধুনীয়াকৈ সিজিবলৈ অকণমান সময় থৈ দিছে। তাৰপাছতে কি কি দিব আপোনালোকক দেখাই আছোঁ, কেনেকৈ বনাই। এইফালে শাহুমাই বনাই আছোঁ, কেনেকৈ বনাই শাহুমাই আপোনালোকক দেখাই আছোঁ। মই কেমেৰা ধৰি আছোঁ, এইফালে মায়ে বনাই আছে। এতিয়া দিছে নিমখ, এতিয়া দিছে হালধি, এইটো কি মছলা হয়? জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি সকলো মিক্স। আৰু এইটো কি? এইটো আদা, নহৰু আৰু জলকীয়া পিচ সকলোখিনি মিহলাই লৈছে, এনেকৈ ভাজি আছে। আৰু এইখিনি কি দিছে আপুনি কৈ দিয়ক? আলু সৰু সৰুকৈ কাটি লৈছে, আলুখিনি দি দিছে। এইফালে অকণমান ধুনীয়াকৈ উতল আহিছে, তেলৰ উতল। এইটো হৈছে তেলৰ উতল। এতিয়া মায়ে দিব ৰঙালাও গুটি ৰস। ৰঙালাও গুটি ৰস আপোনালোকেও ঘৰত বনাব এনেদৰে, এবাৰ বনাই খাই চাবচোন কেনেকুৱা লাগে। এইখিনি ৰঙালাও গুটিৰ ৰস, ৰঙালাও গুটিখিনি পিচি কেনে
ছাকনিৰে ছাকি লৈ কিনে ৰসটোহে দিয়া হৈছে, বাকলিখিনি পেলাই দিয়া হৈছে। চাওকচোন কি ধুনীয়া লাগিছে, কালাৰটো কিমান ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ ৰুমটো ঝাৰু মাৰি লৈছো। যিহেতু ভাল শাকখিনি হৈ গ'ল, এতিয়া ৰুমটো ঝাৰু মাৰি লৈছো। ৰুমটো ঝাৰু মাৰা হোৱাৰ পাছত ভাত খাম আৰু ঝাৰু মাৰি লৈছো। এতিয়া ধুনীয়াকৈ ঝাৰু মাৰা হৈ গ'ল, এতিয়া অলপ পাছতে ভাত খাম। এইফালে মানুহজনক দিছো আৰু এইফালে মই লৈ লৈছো। এইফালে ৰঙালাও গুটি আৰু মাছে বনাইছিলো যে, বহুত বেছি সোৱাদ হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব। এনেদৰে আমি ভাত খাই লওঁ, খাবলৈ বহুত বেছি সোৱাদ হৈছে। খাই কেনে আপোনালোক লগ পাইছো। এতিয়া আহিছো, বাই। দেখিছে নহয়, এতিয়া খোৱাটো খালো। চাওক বাচন কিমানটো হৈছে আঞ্জা বনোৱা। ওপৰতো ইমানখিনি ধুব নোৱাৰো ন, সেইকাৰণে তললৈ লৈ আহিছো। ইমান বাচন ওপৰত ধুব নোৱাৰে বাবে ধুই আছে।